আজি আমি এটা ল্যাপটপৰ স্পেশাল অফার দি থাকিম ঠিক আছে আপোনাৰ ডেলৰ এইটো ল্যাপটপ হয় 360 ঠিক আছে আপোনাৰ চাই লওক আপোনালোকে Core i5 হয় এক পিস ল্যাপটপ মই অফার দি দিম আজি 8000 ঠিক আছে 8000 এক পিস ল্যাপটপ অনলি ওয়ান পিস আপোনাৰ ভিডিওৰ কাৰণে এইটো দি দিছো 8000 টকা এইটো লৰা আপোনালোকে চাই লওক এইটো লৰা মোক মেসেজ কৰিছে পুরা ইংলিশ টু ইংলিশ মেসেজ কৰিছে আঙ্কল মাই পাপা বাই এ ল্যাপটপ প্লিজ সাম ডিসকাউন্ট অন ল্যাপটপ লাস্টত আকৌ লিখিছে প্লিজ গিভ মানে সেই বাচ্চাটোৰ গিফ্টও লাগে তো মই তাৰ ওপৰত বহুত সন্তুষ্ট হৈ আজি আৰু মই তাক মই গিফ্ট হিচাপত মানে এনেতো ডিসকাউন্ট দিছোৱে তাৰ পিছতো মই দুটা গিফ্ট কৰি দিছো মানে বাচ্চাটোক মই সুধিলো কিবোর্ড এটা গিফ্ট দিছো তাৰ পিছত মাউসও লাগে মই মাউসও গিফ্ট কৰি দিছো ঠিক আছে Hello everyone, আপোনালোকে চাই আছে কেএল ইনফোটেক আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ তো গাইস বহুত দিনৰ পৰা সেকেন্ড হ্যান্ড ল্যাপটপৰ ভিডিও কৰা নাছিলো তো আজি মই আহিছো এমএস আইটি সলিউশন লোকেশন ক'ত আছে ভিডিও মাজত গম পাব আৰু আজি ভিডিওত আপোনালোকে পাব সেকেন্ড হ্যান্ড ল্যাপটপ একদম কম দামত হয় 3000 মাত্ৰ 3000 টকাত আজি ভিডিওৰ পৰা আপোনালোকে লৈ যাওক ল্যাপটপ তো কি কম আৰু 3000 টকাত ল্যাপটপ পাই আছে ভিডিও একদম স্কিপ নকৰিব আৰু যদি ল্যাপটপ লম বুলি খসাকে আপোনালোকে ভাবিছে আজি ভিডিওটো স্কিপ নকৰাকে চাওক যদি আজি ভিডিওত আপোনালোকে ল্যাপটপ কম দামত নাপায় চ্যানেল আনসাবস্ক্রাইব কৰি আপোনালোকে ডিসলাইক মাৰি যি কৰে কৰিব তো স্কিপ নকৰিব আৰু যদি ল্যাপটপ লোৱা আপোনালোকৰ ইচ্ছা নাই তেন্তে ভিডিওটো ইয়াতে স্কিপ কৰি আপোনালোকে কাটি যাব পাৰে তো গাইস বেছি দেৰি নকৰো আজি ভিডিওটো আৰম্ভ কৰিম তাৰ আগতে ক'ব বিচাৰিছো যদি কোনো ভিউয়াৰ্ছে চ্যানেলটো নতুনকৈ আহিছে আপোনালোকক ৰিকুৱেষ্ট কৰিম চ্যানেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল নোটিফিকেশন অন কৰি ল'ব তো গাইস বেছি দেৰি নকৰো বলক আজি ভিডিওটো আৰম্ভ কৰো 3000 টকাত কি ল্যাপটপ আছে আহক আমি চাও আপনি কোৰ পৰা গম পালে যে ইয়াতে যে ল্যাপটপ দিয়া যায় এটো মই লৰাৰ পৰাই গম পাইছো লৰাই যে মানে ইউটিউব চালা ইউটিউব চাই মানে লাইক কৰি থাকে দুটা ইয়াৰ পৰা হাতীগড় আছে যে চাৰিআলি তাকে পাক বুলি যাবি মই ফটো আৰু সেই পঠাই দিম আপোনাৰ যিটো কৰ্মচাৰী তেখেতক কৰ্মচাৰী বা কিবা হওক মই ফোন কৰিলোঁ ফোন কৰাতে কৈছে আমাৰ ইমান দামত নাই এতিয়া কৰি যত্ন কৰি মানে আপোনাক মানে পুৰা বৰ্ডিঙৰ পৰা পইচা থৈ দিছে তাৰমানে ইয়াতে ল্যাপটপ মানে কমত নহয় বুলি মোকতো তাৰমানে যাওঁৱে আৰু মই তাৰমানে তেওঁ ৰাখিও থৈ দিছে মইতো গুচিয়ে গেলো ঠিক আছে আপোনাক মই এই কাৰণে ভাল লাগিছে আপোনাক লৰটো যে আছে আপোনাৰ লৰটো মোক এটা ক'ব গ'লে ফেন হয় তো আপনার লৰটোৰ ওপৰত মই তালত কথা পাতিছো মেছেজত মোক মেছেজও কৰিছে আৰু বহুত ট্যালেন্ট হয় তো আমি দোয়া কৰো আপনার লৰটো আৰু আগত যাওক তো আপনার এইটো 17000 টকাৰ ল্যাপটপ আছিল তো এইটো ল্যাপটপ আপোনাক মই ডিসকাউন্ট কৰি দিছো বাট এইটো আপনার লৰৰ কাৰণে দিছো হয় না নাই আপনার লৰটো যেহেতু আমার এটা ফ্যান হয় তার পিছতো কৈছে যে দাদা মোক এটা আপনি গিফট দিব লাগিব তো ল্যাপটপ তো এইটো দিলো চাওক আপোনালোকে চাই লওক ল্যাপটপ এটা দি দিলো তো এই বস্তুটো হসা হয় না মিছা হয় এইটো অলপ ৰাইজক কৈ দিওক আপনি কেনেকৈ পাইছে কিছুমানে বিশ্বাস নকৰে আমিও ভাবছিলো মিছা বুলি আগতে আছো দেই না মানে ল'ৰাটোৰ হেৰিত খাতিৰত আপনি ক'ৰ পৰা আহিছে বোলে মোৰ এনে অৰিজিনেল নলবাৰী ভাৰত থাকো শুৱালকুছি হয় আপোনাৰ নামটো কি আছিল শ্ৰী চৰণ দাস আপোনাৰ ল'ৰাৰ নামটো ঋষানজিৎ দাস হয় চাওক মই আৰু এটা কথা ক'বই লাগিব এখেতক আমাক সেলুট মাৰিব লাগে কাৰণ এখেতে ইমান কষ্ট কৰি এখেতৰ যিটো ল'ৰা হয় এখেতৰ ল'ৰাক মানে ইমান ট্যালেন্ট হয় ল'ৰাটো মই নিজে মানে পাগলা হৈ গৈছো আপোনালোকে যদি নেদেখা আপোনালোকে বস্তুটো বুজি নাপাব আপোনালোকক মই এটা বস্তু দেখাই দিওঁ এইটো ল'ৰা আপোনালোকে চাই লওক এইটো ল'ৰা মোক মেছেজ কৰিছে পুৰা ইংলিশ টু ইংলিশ মেছেজ কৰিছে আঙ্কল মাই পাপা বাই এ ল্যাপটপ প্লিজ সাম ডিসকাউন্ট অন ল্যাপটপ লাস্টত আকৌ লিখিছে প্লিজ গিভ মানে সেই বাচ্চাটোৰ গিফ্টও লাগে তো মই তাৰ ওপৰত বহুত সন্তুষ্ট হৈ আজি আৰু মই তাক মই গিফ্ট হিচাপত মানে এনেতো ডিসকাউন্ট দিছোৱে তাৰ পিছতো মই দুটা গিফ্ট কৰি দিছো মানে বাচ্চাটোক মই সুধিলো কিবোর্ড এটা গিফ্ট দিছো তাৰ পিছত মাউসও লাগে মই মাউসও গিফ্ট কৰি দিছো ঠিক আছে তো এতিয়া কথা হ'ল গিফ্ট শিফ্ট এইবিলাক নহয় আমাক এটা বস্তু ভাল লাগিছে এখেতে ইমান কষ্ট কৰি প্ৰাইভেটত ল'ৰাটোকে ইমান ধুনীয়াকৈ পঢ়া শুনা কৰাই আছে এইটোৰ কাৰণে আমি এটা প্ৰাউড ফিল কৰোঁ বা ইমান কম বয়সৰ ল'ৰা ইমান
যে ইংলিছত কথা পাতে, টকিংটো তাৰ ইমান ধুনীয়া লাগিছে মোৰ। তো আমি ছাপোৰ্ট দিব লাগিব সিহঁতক। তো মই এইটো কথা জনাওঁ, যেনেকুৱা লেপটপবিলাক মই 1 মাহ ৱাৰেণ্টি দিছোঁ, বাট এইটো লেপটপ মই তাৰ ল'ৰাটোৰ কাৰণে 6 মাহ ৱাৰেণ্টি দিলোঁ, ঠিক আছে। 6 মাহৰ ভিতৰত কিয় কমপ্লেইন হয় মোৰ তাতে লৈ আহিলে হ'ল, মই একদম ফ্ৰীত ছাৰ্ভিচ কৰি দিম। তো গাইজ এটা ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক পোনপ্ৰথমে লেপটপৰ কালেকশ্যনখিনি দেখুৱাই দিছোঁ। চাওক লেপটপ কি ক'ম আৰু ওপৰত ইয়াৰ চাওক আপোনালোকে আৰু লেপটপ কিমান লেপটপ আছে, HP, Lenovo, আপোনালোকক কি লাগে, Asus লাগে, Apple লাগে, আৰু কি লাগে, আৰু কিবা লাগিব নেকি? 3000 টকাৰ পৰা ইয়াতে লেপটপ পাই আছে। তো কোনটো লেপটপ 3000 জানিবলৈ ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক। তো এটা ভিডিওটো ষ্টাৰ্ট কৰিছোঁ। ইয়াৰ চাওক MS IT সলিউশনৰ ফালৰ পৰা দাদা আছে আমাৰ লগত। ঠিক আছে, ভাল হয় হয় ভাল। তো নমস্কাৰ, অল অসম ৰাজ্যলৈ আন্তৰিক শুভেচ্ছা থাকিল। তো আজি অসমৰ বহুত জাগাৰ পৰা আমাক ছাপোৰ্ট দিছে, ভাল লাগে এইটো আমাক ছাপোৰ্ট দি আছে। আমিও বহুতখিনি ছাৰ্ভিচ দি আছোঁ, যাতে বেষ্টতকৈ বেষ্ট ছাৰ্ভিচ দিয়াৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ, হয়নে নাই? তো আমাৰ কামটো হ'ল যে আমি ইয়াতে বহিছোঁ, এইকাৰণে বহিছোঁ যে আমি ইয়াৰ পৰা চেক কৰি কিনে পেলাই মাল চেল কৰিম। যি টি মাল আমি চেল নকৰোঁ, কাৰণ কাষ্টমাৰ এটা বহুত কাষ্টমাৰে নাজানে আমাৰ ওপৰত ট্ৰাষ্ট কৰি কিনে পেলাই লেপটপ এটা লৈ যায়। তো আমাৰ মেইন কাম হ'ল ইয়াতে লেপটপ ভালকৈ চেক কৰি মানুহটোক দিয়া, যাতে লেপটপৰ লংজিভিটিটো ভাল চলে, ঠিক আছে। তো আজি মোৰ এজন ফেন আছে, আপোনালোকে লাইভ ল'ব পাৰিব। মই এটা লেপটপ দি দিছোঁ। হেল্ল', মই যে আজি তোমাক লেপটপটো দিছোঁ, কেনেকৈ লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে ন? তুমি মোৰ ভিডিঅ' চাই থাকা ন, সেইকাৰণেতো তোমাক লেপটপটো মই দিছোঁ। তোমাক আৰু তোমাৰ তাতে যাম, আৰু তোমাক যে মই গিফ্ট কিনি দিছোঁ, কেনেকে লাগিছে? ভাল লাগিছে। হয় হয় হয়, তুমি ভাল পাইছা ন? ওকে, থেংক ইউ। মোৰ ভিডিঅ'খিনি চাই থাকিবা আৰু ভালকে পঢ়া শুনা কৰিবা, হয়নে নাই? ঠিক আছে, ওকে ওকে। তো মই এটা লাইভ, মানে মোৰ এটা ফেন হয়, মোক ইমান ভাল পায়, মোক ডাইৰেক্ট কৈ দিছে যে দাদাৰ দোকানৰ পৰা লৈ আহিব, বেলেগত নাযাব, বেলেগৰ পৰা হ'লে লেপটপে নলয়। তো মই আজি ইমান ধুনীয়া লেপটপ এটা দি দিছোঁ একেবাৰে, আপোনালোকে নিজেও চাব পাৰে। তো এতিয়া কথাটো হ'ল যে লেপটপ লোৱাটো ডাঙৰ কথা নহয়, লেপটপটো চলাটো ডাঙৰ কথা। লেপটপটোৰ এটা লংজিভিটি হ'ব লাগে। লেপটপ আজি লৈ গ'লে কালিৰ পৰা বেয়া হৈ গ'ল, পৰহিৰ পৰা আমাৰ পিছে পিছে ঘূৰিব লাগে, এনেকৈ নহয়। মই একদম চিধা কথা কৈ দিওঁ, নিট এণ্ড ক্লিন। মোৰ পৰা লেপটপ ল'ব 1 বছৰ 2 বছৰ মোৰ তাতে নাহিব আপোনালোকে, ঠিক আছে। লেপটপ 5 বছৰ নাহিব, কিবা কমপ্লেইন হ'লে বেলেগ কথা, কাৰণ সেইকাৰণে মই চেক কৰি চেল কৰোঁ। যেনেকুৱা মোৰ এটা কাষ্টমাৰ আছে, এটা আপোনালোকে চাব পাৰে, এই দাদা আছে। তো দাদা মোৰ পৰা এটা লেপটপ লৈছিল, আপুনি লেপটপটো কি কাৰণত ৰিটাৰ্ণ কৰিছে আপুনি ইয়াতে? হয় হয়, তো আপোনাক আমি এটা কথা কৈছিলোঁ 70% পইচা ৰিফাণ্ড হ'ব, আপোনাক কৰিছোঁ নে নাই? হয় হয়, তো আপুনি ছেটিছফেকশ্যন পাইছে নে নাই, যে আপুনি হেৰেছমেণ্ট পাইছে নেকি কিবা? ঘূৰা ঘূৰি এইবিলাকতো নাই। তো আপোনালোকে লাইভ লৈ লওক, ঠিক আছে। দাদাক মই এটা লেপটপ দিছিলোঁ, আমাৰ যেনেকৈ কথা আছে তেনেকৈ কৈছোঁ। দাদাই কিবা ঘৰুৱা কমপ্লেইন আছে, মোক ৰিটাৰ্ণ কৰিছে, মই 70% পইচা ৰিটাৰ্ণ কৰি দিছোঁ। আৰু আমি ইয়াতে কাম কৰি আছোঁ, ভাল ছাৰ্ভিচ দিম, আমাৰ ইয়াতে কাষ্টমাৰ আহিব। আমি এটা বেয়া ছাৰ্ভিচ দিম, কাষ্টমাৰ নাহিব, চিম্পল কথা হয় এইটো। এতিয়া আমাৰ ইয়াতে লেপটপ ষ্টাৰ্টিং কিমান টকাৰ পৰা ষ্টাৰ্ট হয় আমি কৈ দিওঁ। যেনেকুৱা আমি অলপ হাই ৰেঞ্জৰ মালখিনি বেছি ভাল কৰোঁ, আমি অলপ হাই কোৱালিটিৰ মালখিনি এইকাৰণে কৰোঁ যাতে লেপটপ এটা লোৱাৰ লগে লগে লোৱা বাজেটৰ লেপটপ কৰিম, 2 দিন মূৰে মূৰে কমপ্লেইন হ'ব, মোৰ অৱস্থাটো বেয়া হৈ যাব। তো মই 10,000ৰ পৰা লেপটপ ষ্টাৰ্ট কৰোঁ। মোৰ ইয়াতে লেপটপ ষ্টাৰ্টিং হ'ল 10,000। চাই লওক HP-ৰ, ঠিক আছে, 4GB 500GB। আপোনালোকে লুকছখিনি চাই লওক, ঠিক আছে। 10,000 4GB 500GB HP, এইবিলাক ডুৱেল কোৰ হ'ব। HP হওক, Lenovo হওক, Acer হওক, ডুৱেল কোৰ পাব। তাৰপিছত আপোনাৰ 10,000ৰ পৰা গ'ল তাৰপিছত আপোনাৰ i3 আহিলে। i3 আমাৰ ইয়াতে 13,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব, 4GB 500GB। আৰু যিবিলাক আপোনাৰ 4GB 256GB SSD আছে, এইবিলাক 15,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব। যেনেকুৱা মই i3 এটা দেখাই দিওঁ, আপোনাৰ 15,000ৰ পৰা ষ্টাৰ্ট। যেনেকুৱা এইবিলাক লেপটপ চাওক, লুকছটো চাব হা,
আমাৰ ল্যাপটপৰ কোৱালিটিখিনি চাব আপোনালোকে মানে কোৱালিটিটো কেনেকা হয় মানে ভাঙা ভঙা এইবিলাক আছে নেকি ঠিক আছে এইবিলাক ল্যাপটপ চাই লওক আপোনালোকে আমাৰ ইয়াতে একদম ফ্ৰেছ কোৱালিটিৰ মাল পাব ঠিক আছে ডাইৰেক্ট অন কৰি ওয়ার্কিং কন্ডিশন হয় সব এনেকা নহয় যে কাভাৰি মাল হয় আপুনি অনে নহয় ঘূৰি ঘূৰি একদম পুৰা আপোনাৰ মাথাটো গৰম হৈ যায় এনেকা নহয় ঠিক আছে এইবিলাক একদম ডাইৰেক্ট ওপেন কৰি দেখাই দিলো মই এইবিলাক আপোনাৰ 15000 কে আহিব এইটো লট কিছুমান লটৰ দাম বেছি আহে কিছুমান কম আহে ঠিক আছে তাৰ পিছত আপোনাৰ এইবিলাক চাই লওক মডেলৰ ওপৰত প্ৰাইসটো হয় ঠিক আছে এইবিলাক আপোনাৰ Core i5 হয় Core i5 20000 ৰ পৰা ষ্টাৰ্ট হ'ব ঠিক আছে Core i5 আজি আমি খালি কেইটামান ভাল স্টক নিউ স্টক দেখাই আছো আজি এইবিলাক চাওক আপোনাৰ Core i5 ঠিক আছে Lenovo হয় এনে প্ৰাইস মোটামুটি 50000 আছে এতিয়া ললে আপোনাৰ 24000 আহিব ঠিক আছে এইবিলাক চাওক আপোনাৰ Dell Core i5 হয় স্লিম হয় একেবাৰে চাই লওক এটা দাগ নাই এটা স্ক্ৰেচো নাই আৰু লুকটো আপোনালোকে চাই লওক ঠিক আছে 25000 এইটোত আছে আপোনাৰ 8GB 256GB SSD 25000 আহিব তাৰ পিছত আপোনালোকে এইবিলাক চাই লওক Asusৰ একদম থিকনেসটো চাই লব হা Asus এটো মানে আপনি ওপেন বক্সে ক'ব পাৰি ল্যাপটপটো মানে মোটামুটি আপোনাৰ 14 মাহ 15 মাহ হৈছে এটো আপোনাৰ 8GB 128 NVMe 1TB হার্ড ডিস্ক 4GB গ্রাফিক্স আছে এটো ঠিক আছে আৰু থিকনেসটো আপোনালোকে চাই আছে এটো আপোনাৰ 35000 আছে 2000 টাকা ডিসকাউন্ট পাব ঠিক আছে নতুন মোটামুটি 50 ওপৰত আছে তাৰ পিছত আপোনাৰ এটো চাই লওক ডেলৰ হয় ঠিক আছে ডেলৰ আপোনাৰ এটো 10 জেনাৰেশনৰ মাল হয় 8GB 128 NVMe আৰু আপোনাৰ 1TB হার্ড ডিস্ক ঠিক আছে বেজেললেস হয় চাই লওক এটা স্ক্ৰেচো নাই ঠিক আছে এটো আপোনাৰ 27000 ভিডিও চাই আহিলে 2000 টাকা ডিসকাউন্ট পাব এটো আপনি চাই লওক Lenovo Core i5 এটো তো চালে আপোনাৰ এটোত কি আছে 8GB 256GB SSD 4GB গ্রাফিক্স আছে Nvidia গ্রাফিক্স এডিটিংৰ কাৰণে ভাল হ'ব আৰু লুকটো চাই লওক ওপেন কৰি দেখাই দিও এবাৰ এটো চাই লওক ঠিক আছে ওপেন কৰি দেখাই দিলো 25000 ভিডিও চাই আহিলে 2000 টাকা ডিসকাউন্ট পাব ঠিক আছে ইয়াৰ পিছত আপোনালোকে চাব পাৰে আৰু এনেকুৱা এইবিলাক চাই লওক এইবিলাকত আপোনাৰ তিনিটা মডেল আছে 4GB 500GB 13000 টাকা আহিব এটো আৰু এটা মাল আছে আপোনাৰ এটো অন কৰি দেখাই দিও ডাইৰেক্ট চাই লওক কিমান স্পিড হয় এটো আপোনাৰ 8GB 256GB SSD 16000 টাকা আহিব ঠিক আছে ভিডিও চাই আহিলে আৰু 1000 টাকা ডিসকাউন্ট পাব আৰু এটা সেম এনেকা মাল আছে এইটো এটা আপোনালোকে থিকনেসটো চাই লব হা এটোত আপোনাৰ 8GB 128 NVMe 500GB হার্ড ডিস্ক 18000 টাকা আহিব ঠিক আছে চাই লওক এটোত তাৰ মানে 8GB 128 NVMe 500GB হার্ড ডিস্ক ঠিক আছে মানে NVMe টো হল আপোনাৰ SSD ৰ ওপৰটো এটো আপোনাৰ 18000 আহিব ঠিক আছে চাই লওক 7 জেনাৰেশন হয় এইবিলাক তাৰ পিছত আহিলে আপোনাৰ এইবিলাক তো চালে আৰু এইবিলাক চাই লওক আজি আমি Core i5 ৰ লেটেস্ট মাল দেখাম Core i5 হয় Nvidia গ্রাফিক্স আছে এইবিলাক ঠিক আছে একদম স্লিম ল্যাপটপ হয় এটা স্ক্ৰেচো নাই নিউ লুকস হয় এটো যদি কোনোবাই লয় 25000 2000 টাকা ডিসকাউন্ট পাব ঠিক আছে তাৰ পিছত আপোনালোকৰ এইবিলাক ল্যাপটপ চাওক একদম নিউ লুকস হয় হা আপোনালোকে লুকস কিনি চাব আমাৰ মালৰ কোৱালিটি চাওক হা মালৰ এটা স্ক্ৰেচো নাই কোৱালিটি খিনি চাওক কেনেকা হয় চাই লওক ঠিক আছে এইটো ল্যাপটপ আপোনাৰ Core i5 হয় 8GB 256GB SSD গ্রাফিক্স আছে এটো ঠিক আছে তো এইটো ল্যাপটপ আপোনাৰ 25000 আহিব ভিডিও চাই আহিলে 1000 টাকা ডিসকাউন্ট পাব তাৰ পিছত আপোনাৰ Core i5 ৰ আৰু মাল আছে এইবিলাক চাওক Core i5 হয় 8GB 256GB ঠিক আছে 25000 ভিডিও চাই আহিলে 1000 টাকা ডিসকাউন্ট পাব স্ক্ৰেচ নাই ঠিক আছে তাৰ পিছত আপোনালোকে এইবিলাক চাওক আজি ল্যাপটপে দেখাই থাকিম এইটো চাওক Asusৰ আপোনাৰ গোল্ডেন কালাৰ হয়
লুকসটো চাব আপোনালোকে হা কেনেকা লুকস হয় এইটো আপোনাৰ চাই লওক ঠিক আছে চাগে ব্যাটারি নহবও পাৰে ঠিক আছে ব্যাটারি আছে চাই লওক একদম ওপেন কৰি দেখাই দিলো Core i5 হয় ঠিক আছে 8GB 256GB SSD আছে ঠিক আছে তো এটো যদি কোনবাই লয় 25000 ভিডিও চাই আহিলে 2000 টাকা ডিসকাউন্ট পাবো ঠিক আছে তো আজি আমি খালি Core i5 এর স্টক কিনি কাস্টমারে খালি এটা কথা কই থাকে দাদা নতুন ভিডিও বানাওক নতুন আপডেট দিওক আপডেট ভিডিও খিনি দিওক কি মাল লেটেস্ট মাল আইছে হেইবিলাক দিওক তো সেই কারণে আজি খালি আমি Core i5 দেখাই থাকিম ঠিক আছে এটো সব Core i5 হয় ঠিক আছে 8GB 256GB ঠিক আছে Core i5 20000 আহিব তার পিছত আপোনাৰ এটা SP আছে আৰু এটা এটো সব Core i5 হয় চাই লওক Core i5 হয় 4GB 256GB SSD ঠিক আছে আপোনালোকে গেটআপটো চাই লব 4 জেনারেশন হয় 16000 টাকা তার পিছত আপোনালোকে ডুয়েল কোর এটো আছে চাই লওক এটা স্ক্র্যাচও নাই ল্যাপটপত ঠিক আছে একদম ফ্রেশ কন্ডিশন হয় ঠিক আছে 4GB 256GB SSD এটো আইব আপনার 12000 টাকা অনলি 12000 ঠিক আছে তার পিছত আপোনালোকে এটো চাই লওক Core i3 4GB 256GB এটো তো 15000 টাকা আইব এটো চাই থাকক SP আপনার 10000 টাকা আহিব 4GB 128 SSD ঠিক আছে এটো চাই লওক গেটআপটো চাই লওক ঠিক আছে ইয়াৰ পিছত আপোনালোকে চাই লওক এইবিলাক স্টক আমাৰ তাতে আছে আজি আমি এটা ল্যাপটপৰ স্পেশাল অফার দি থাকিম ঠিক আছে আপোনাৰ ডেলৰ এইটো ল্যাপটপ হয় 360 ঠিক আছে আপোনাৰ চাই লওক আপোনালোকে Core i5 হয় এক পিস ল্যাপটপ মই অফার দি দিম আজি 8000 ঠিক আছে 8000 এক পিস ল্যাপটপ অনলি ওয়ান পিস আপনার ভিডিওর কারণে এটু দি দিছো 8000 টাকা ঠিক আছে এইবিলাক তো নিউ প্রাইস আছে মোটামুটি আপনার 50 মানের কাছাকাছি হবো আপনার কিন্তু এইবিলাক অলপ পুরোনা হয় ঠিক আছে মানে এটা অলপ পুরোনা জেনারেশনের মাল হয় বাট এনে এক্সেল ওয়ার্ড পিডিএফ সিডিএফ এইবিলাক অনলাইন কাম সাম করা হয়ে যাব আর কোনবা লয় যদি এটু আপডেট করে এটু আছে আপনার 4GB 320GB আছে মানে হার্ড ডিস্ক আছে কোনবা যদি এটা আমি এটু অফার দিছো লয় কেনে বলে আপডেট কৰিব পাৰিব 8GB কৰিব পাৰিব SSD লগাব পাৰিব এটু কাস্টমাৰৰ কথা হয় তো আজিৰ ভিডিওখিনিত আমাৰ এটাই ই আছিল যে দাদা লেটেস্ট মাল লাগে লেটেস্ট মাল কি কি আইছে হেবিলাক আপডেট দিওক তো আজি আমি ইমানখিনি ল্যাপটপ দেখালো সব 20 এর উপর এবক তো এইবিলাক সব নতুন লব গলে 50000 এর পৰা স্টার্ট হ'ব ভাইটিয়ে এটা ল্যাপটপ কৈছিল যে এটা ল্যাপটপ মানে কম টাকাত দিব লাগে 3000 টাকাত তো এটু ল্যাপটপ চাই লওক আপোনালোকে এটু ল্যাপটপ যিজনে ফার্স্ট টাইম ফোন কৰিব তাক আমি 3000 টাকাত এক পিস ল্যাপটপ হ্যাঁ ব্যাটারি ব্যাকআপ নাই ব্যাটারিটো মানে বেয়া আছে যিয়ে লব হি নতুন ব্যাটারি লগাই লব ঠিক আছে এক পিস ল্যাপটপ আমি 3000 টাকাত দিম ঠিক আছে লগত চার্জার দি দিম আর ল্যাপটপটো দি দিম ঠিক আছে ব্যাটারিটো মই নিদিও ব্যাটারি যার লাগিব ই হলাই লব ঠিক আছে এক পিস যিজনে ফার্স্ট টাইম ফোন কৰিব তাক দি দিম তার মানে কি হয় এইটোৰ কাৰণে ইমান ফোন কৰিব দাদা এইটো ল্যাপটপ আছে নেকি এইটো ল্যাপটপ আছে নেকি তো ল্যাপটপটো যিয়ে ফোনটা ফার্স্ট টাইম ফোন কৰি হিয়ে লৈ যায় নেক্সট টাইম ইমান ফোন আহি থাকে এইটোৰ কাৰণে তো সেইটো মই কৈ দিছো যে যিজনে ফার্স্ট টাইম ফোন কৰিব তাকে দি দিম থ্যাংক ইউ আজিৰ কাৰণে এইখিনি আছিল আপোনালোকৰ ওচৰত আনিবলৈ আপোনালোকে চাই থাকিব আমাক সাপোর্ট দি থাকিব আৰু আমিও ট্রাই কৰিম বেস্ট ল্যাপটপ আনি আপোনালোকক দিয়াৰ কাৰণে আমাৰ মেইন কামটো হ'ল আমি ল্যাপটপ আনি কিনে পেলাই ভাল চেক কৰি আপোনালোকক দিয়া এইটোৱে আমাৰ মেইন কাম হয় কাৰণ আমি এটা সার্ভিস দিয়াৰ কাৰণে বইছো ঠিক আছে আৰু স্টুডেন্ট হলে আমি সিহঁতৰ কাৰ্ডটো লৈ আহিলে হ'ল আমি এনেও 1000 2000 টাকা ডিসকাউন্ট কৰি দিও ঠিক আছে স্টুডেন্টৰ কাৰণে ঠিক আছে আৰু বিপিএল হলে তো আপটো আমি 50% লৈকে ৰেহাই কৰো এটো তো গমে পাই সবে ঠিক আছে বিপিএল আকৌ এনেকা বিপিএল নহয় যে আপোনাৰ জিটি বিপিএল দুখীয়া হ'ব লাগিব এক নম্বৰ কথা বিপিএলৰ যাতে এনেকা ফ্যামিলি নহয় যে তাৰ পইচাটো আছে ইনকাম সিনকাম এনেকা ফ্যামিলি নহয় যেনে কিছুমান ফ্যামিলি এনেকা দৰিদ্ৰ সীমাৰেখাৰ তলত আছে যিবিলাক আপোনাৰ দেউতাক নাথাকিলে আপোনাৰ কিমান কষ্ট হয় আপোনালোকে গমে পায় মাকে বহুত কষ্ট কৰি পঢ়া শুনা কৰাই আছে তো সেইবিলাক ফ্যামিলিক আমি ল্যাপটপ প্ৰভাইড কৰো পাইলে আমি ফ্ৰীতে দি দিও এতক ঠিক আছে আজি যেনেকা এটা ল্যাপটপ আপোনালোকক দিছো আপোনালোকে চাই থাকিব কাস্টমাৰে কেনেকে কাস্টমাৰটো মানে তাৰ মুখত যেটো হাঁহি ওলাইছে এটো মোক ভাল লাগিছে
মই বস্তুটো দিয়াটো ইমান ডাঙৰ কথা নহয়, কিন্তু এটা দুখীয়া মানুহ হাঁহি ওলোৱাটো বহুত ডাঙৰ কথা, ঠিক আছে। তো আমি সেইটো ট্ৰাই কৰোঁ, আমি সেইটোৰ মজা লওঁ যে এটা মানুহৰ যেতিয়া অলপ অন্তৰৰ পৰা হাঁহি দিয়ে কিমান ভাল লাগে, আমাক সেইটো বস্তু চাব লাগে। এজন মানুহক আপুনি ওৱান টাইম অলপ যে হাঁহি মুখত দেখাব পাৰে, সেইটো আমাৰ কাৰণে আৰু মই ভাবোঁ ভাল। বেলেগে কি ভাবে মই নাজানো, বহুতে মোক বেয়া বেয়া কমেণ্ট কৰি থাকে, মই এইবিলাকতো নাচাওঁ, ঠিক আছে। মোৰ কাম হ'ল মই এনেকৈ কামখিনি কৰিয়ে যাম, ঠিক আছে। সমাজত এইখিনি কাম কৰিবই লাগিব, তো আমি এইখিনি কাম কৰিয়ে যাম, যিমান দিনলৈকে আছোঁ কৰিয়ে থাকিম।